উভতিছো বিৰতিৰ পাছত আৰু ইতিমধ্যে আমি জনাইছো যে কৰোনা সংক্ৰমণৰ পৰা আৰোগ্য হৈছে নাগালেণ্ডৰ ব্যক্তিগৰাকী আৰোগ্য লাভ কৰা ব্যক্তিজনৰ নাম হৈছে ৰাজা জৈন। আজি জিএমচিএছৰ পৰা তেওঁক মুকলি কৰি দিয়া হ'ব নাগালেণ্ডৰ ডিমাপুৰত ঘৰ ৰাজা জৈনৰ। মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যিহেতু তেওঁক মুকলি কৰি দিব আৰু তেওঁক আজি বিদায় জনাব আৰু ইতিমধ্যে কৰোনা সংক্ৰমণৰ পৰা তেওঁ আৰোগ্য লাভ কৰিছে নাগালেণ্ডৰ এগৰাকী ব্যক্তি, তেওঁৰ নাম হৈছে ৰাজা জৈন। আজি আমি ইয়াতে গুৱাহাটী মেডিকেল কলেজৰ পৰা ৰাজা জৈন এখেত আমাৰ নাগালেণ্ডৰ বাসিন্দা আছিলে আৰু ডিমাপুৰত চিকিৎসা লোৱাৰ পিছত তেখেত জিএমচিত আহিছিলে 12 এপ্ৰিল তাৰিখে আৰু 12 এপ্ৰিলত আমি তেখেতক টেষ্ট কৰি পজিটিভ পাওঁ আৰু তেখেতক আমি গুৱাহাটী মেডিকেল কলেজত ট্ৰিটমেণ্ট কৰোঁ। এডমিশ্যন লোৱাৰ সময়ত তেখেতৰ স্বাস্থ্য সংকটজনক বুলি নহ'লেও স্বাস্থ্য যথেষ্ট অৱনতিৰ হৈ আছিলে। আমাৰ মেডিকেল কলেজৰ ডক্টৰ নাৰ্ছ সকলোৰে প্ৰচেষ্টাত এতিয়া তেওঁ বৰ্তমান সম্পূৰ্ণ সুস্থ হৈ উঠিছে আৰু আজি ৰাজা জৈনৰ লগতে আমি গোলাঘাটত জেছমিনা বেগম আৰু মৰিগাঁৱৰ 2 গৰাকী পেচেণ্ট ফুৰকান আলী আৰু শামছুল আলম, এই 2 গৰাকী পেচেণ্টকে আজি আমি ডিছচাৰ্জ কৰিম। খুব সম্ভৱ MMCৰ পৰা 2টা ডিছচাৰ্জ হৈছে আৰু আমাৰ গোলাঘাটৰ পৰাও জেছমিনা বেগম ডিছচাৰ্জ হৈছে। গতিকে আজি যদি আমি ষ্টেটাছটো চাওঁ, অসমত সৰ্বমুঠ পেচেণ্ট আছিলে 42 জন, এগৰাকীৰ মৃত্যু হৈছিলে, 41 গৰাকী পেচেণ্ট আমি ট্ৰিটমেণ্ট কৰিছিলোঁ, 29 গৰাকী পেচেণ্ট আগত ডিছচাৰ্জ হৈছিলে, 12 জন হ'ল আৰু আজি এই 3 জনক ডিছচাৰ্জ কৰাৰ পিছত আমাৰ পেচেণ্টৰ সংখ্যা 9 জন হ'ল আৰু যদি আমি ৰাজা জৈনক হিচাপত ধৰোঁ তেতিয়াহ'লে আজি আমাৰ 4 জন ডিছচাৰ্জ হ'ব, কিন্তু হ'লেও এক্টিভ পেচেণ্টৰ সংখ্যা 9 থাকি যাব আৰু যিহেতু প্ৰথমৰ পৰাই আমি ৰাজা জৈনক অসমৰ হিচাপত ধৰা নাছিলোঁ, গতিকে টোটেল পেচেণ্ট 42, ডেথ 1, ডিছচাৰ্জ 29 প্ৰথমতে, আজি আৰু ডিছচাৰ্জ 3, গতিকে সৰ্বমুঠ এক্টিভ পেচেণ্ট আমাৰ 9 জন থাকি গ'ল। এতিয়া অসমৰ মৰিগাঁও জিলাত কোনো পেচেণ্ট নোহোৱা হৈ গ'ল। এই 2টা ৰিলিজ কৰাৰ পিছত মৰিগাঁও জিলাৰ পেচেণ্ট সম্পূৰ্ণ শূন্য হ'ল। যোৱাকালি নলবাৰী জিলাতো পেচেণ্ট শূন্য হৈছেগৈ আৰু আজিৰ পৰা গোলাঘাট জিলাতো পেচেণ্টৰ সংখ্যা শূন্যলৈকে গতি কৰিলে। মিনিষ্ট্ৰী অফ হেল্থ ৱেলফেয়াৰে হেল্থ আৰু ফেমিলি ৱেলফেয়াৰৰ ফালৰ পৰা আজি যিখন নতুন ৰেড, অৰেঞ্জ আৰু গ্ৰীণৰ তালিকা ওলাইছে, তাত অসমৰ কোনো জিলাকে ৰেডত ৰখা হোৱা নাই। 3খন জিলাক অৰেঞ্জত ৰখা হৈছে, সেইকেইখন হ'ল ধুবুৰী, গোৱালপাৰা আৰু মৰিগাঁও আৰু বাকী সকলোবোৰ গ্ৰীণ বুলি ধৰা হৈছে। অৱশ্যে যোৱাকালিৰ বঙাইগাঁৱৰ কেছখিনি এই অধিসূচনাখন ওলোৱাৰ সময়ত বঙাইগাঁৱৰ টেষ্ট ৰিপৰ্টটো তেওঁলোকৰ সন্মুখত নাছিলে, গতিকে হয়তো বঙাইগাঁৱৰ স্থিতিটো সলনি হ'ব, আইদাৰ অৰেঞ্জো হ'ব পাৰে বা ৰেডো হ'ব পাৰে, কিন্তু বঙাইগাঁৱৰ ওপৰত ভাৰত চৰকাৰে আমাক জনোৱাৰ পিছত আমি আপোনালোকক জনাব পাৰিম। বাকী বিশেষ ক'বলগীয়া তেনেকৈ একো নাই। যদি আপোনালোকে কিবা সুধিব খোজে আপোনালোকে সুধিব পাৰে। অসমৰ বাহিৰৰ পৰা যিসকল ব্যক্তি অসমলৈ আহিবলগীয়া আছে তেওঁলোকৰ বিষয়ে আজি মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ বাসভৱনত এখন বৈঠক হ'ব আৰু অহাকালি আমি সেই বিষয়ে আপোনালোকক বিতং কৰি ক'ব পাৰিম। বঙাইগাঁৱত যিকেইগৰাকী পেচেণ্ট, এইটো ILI বুলি কয়, ILI সন্দেহবশতঃ একচুৱেলি তেওঁলোকে জ্বৰ কাহ লৈ আহিছিল, তেওঁলোকক আমি টেষ্ট কৰিলোঁ, টেষ্টত পজিটিভ হ'ল।
জ্বৰ কাহ লৈ আহিলে মানুহক কোৱাৰেণ্টাইন কৰাৰ প্ৰয়োজন নাথাকে, কাৰণ তেনেকৈতো বহুতখিনি জ্বৰ কাহ হয় আৰু তাৰে বঙাইগাঁৱৰ ডক্টৰে চিম্পটমো দেখা নাছিল, কিন্তু টেষ্টতহে তেওঁলোক পজিটিভ হ'ল। গতিকে জ্বৰ কাহৰ গোটেই পেচেণ্টকতো কোৱাৰেণ্টাইন নকৰেও কোনেও, কিন্তু এইকেইটা যি নহওক আমাৰ পজিটিভ হ'ল, টেষ্টত পজিটিভ দেখুৱাইছে, কিন্তু ডক্টৰে প্ৰথমতে তেওঁলোকক কোৱাৰেণ্টাইন কৰিব লাগে বা এওঁলোকক আইচলেশ্যন ৱাৰ্ডত নিব লাগে তেনেকুৱা কোনো পৰামৰ্শ প্ৰথম অৱস্থাত দিয়া নাছিল। আজি প্ৰায় 250 ব্যক্তিক আমি বঙাইগাঁৱত কোৱাৰেণ্টাইন কৰিছোঁ আৰু 750 ব্যক্তিক আমি ছাৰ্ভিলেঞ্চত ৰাখিছোঁ। 500 ব্যক্তিক নিজৰ ঘৰতে কোৱাৰেণ্টাইন কৰা হৈছে আৰু জিলাখন এক প্ৰকাৰ আমি ক'ব গ'লে আবদ্ধ কৰা ধৰণে, কাৰণ বঙাইগাঁও চহৰতে 3টা কণ্টেইনমেণ্ট জ'ন হৈছে, গতিকে এক প্ৰকাৰ বঙাইগাঁও চহৰখনে কণ্টেইনমেণ্টত আছে আৰু 260গৰাকী ব্যক্তি আমাৰ 266 ব্যক্তিক আমি কোৱাৰেণ্টাইন কৰিছোঁ। তাত আমাৰ মেডিকেলৰ ডক্টৰ নাৰ্ছো আছে আৰু 500 ব্যক্তিক আমি ঘৰতে তেওঁলোকক হোম কোৱাৰেণ্টাইন কৰিছোঁ, যদিও এইটো হোম কোৱাৰেণ্টাইন উইদিন কণ্টেইনমেণ্ট জ'ন, তাৰমানে ওলাব কোনো জ'নটোৰ পৰা ওলাই আহিব নোৱাৰে। আজি 5টা বজাত মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ বাসভৱনত এই বিষয়ে বৈঠক আছে আৰু অহা কালিৰ পৰা এই গোটেইটো এটা গটত লাগিব। প্ৰথম পৰ্যায়ত আমি উত্তৰ পূৰ্বত আবদ্ধ হৈ থকা ব্যক্তিসকলক পোনে পোনে লৈ অহাৰ চেষ্টা কৰিম। তাৰ পিছত লাহে লাহে ৰেল, বাছ এই গোটেই সেৱাৰ ওপৰত ভিত্তি কৰি আজি আমি কেনেকৈ আনিব পাৰি আমি চিন্তা কৰিম, কিন্তু অহা এদিন বা দুদিনৰ ভিতৰতে উত্তৰ পূৰ্বৰ বিভিন্ন ৰাজ্যত আবদ্ধ হৈ থকা সকলক আমি অগ্ৰাধিকাৰ ভিত্তিত আনিবলৈ চেষ্টা কৰিম। ৰাজ্যিক পৰিবহণ নিগমৰ লগতো আলোচনা কৰি থকা হৈছে। শ্বিলং, ডিমাপুৰ, ইটানগৰ এইবিলাক স্থানলৈকে আমি ৰাজ্যিক পৰিবহণ নিগমৰ বাছ পঠোৱাৰো এটা প্ৰাৰম্ভিক চিন্তা চৰ্চা কৰিছোঁ। তাৰ পিছত হয়তো আমি কলিকতালৈকেও বাছ পঠাম, শিলিগুৰিলৈকেও বাছ পঠাম, দিল্লীলৈকে বাছ পঠাব নোৱাৰিলে তাৰ পৰা ভাড়া কৰি আনিব লাগিব। কিন্তু এইটো অসমত কোৱাৰেণ্টাইনৰ ফেচিলিটি আৰু বাহিৰৰ পৰা অহা মানুহৰ বাছৰ সুব্যৱস্থা, এই গোটেইখিনি সামঞ্জস্য ৰাখি আমি ৰাইজক লাহে লাহে ডেট দি থাকিম যে আপুনি অমুক তাৰিখে আহিব, আপুনি অমুক তাৰিখে আহিব। গতিকে এটা এই গোটেই বস্তুটো বেলেঞ্চ উপায়ে আমি আনিব লাগিব। এনেকুৱা নহয় যে কিবা এটা হ'ল অহা কালিয়ে গোটেইখিনি আমি লৈ আহিলোঁ, সেইটো সম্ভৱো নহয়, কাৰণ বাছো ভাড়া কৰিব লাগিব, ক'ৰবাত আমাক ৰেল লাগিব। মহাৰাষ্ট্ৰৰ পৰা অহা সকলকতো বাছেদি অনাৰ কোনো সুবিধাই নাই, ৰেলেদি আনিব লাগিব। গতিকে এই ধৰণৰ আজি আলোচনাৰ পিছত অহা কালি আমি গোটেই কথাখিনি আপোনালোকৰ আগত খুব ভাল কৰি ক'ব পাৰিম। আমি ৰেলৰ কাৰণে অনুৰোধ কৰিব লাগিব, কাৰণ মহাৰাষ্ট্ৰ, পুনে, বেংগলোৰ বা দাক্ষিণাত্যত থকা লোকসকলক বাছেদি অনাটো সম্ভৱ নহয়। দিল্লীৰ পৰা সকলক বাছেদি আনিব পৰা যাব, বেংগলত থকা সকলকো বাছেদি আনিব পৰা যাব, লক্ষ্ণৌ পৰা যাব, বিহাৰ পৰা যাব, ঝাৰখণ্ড পৰা যাব, কিন্তু দাক্ষিণাত্যত থকাসকলক সম্ভৱ নহয়। আৰু মুম্বাইত থকা কেঞ্চাৰ পেচেণ্টসকলক আমি আনিবৰ কাৰণে ভাৰত চৰকাৰক বিমানৰ কাৰণেও আমি আবেদন কৰিছোঁ, কিন্তু তেওঁলোকে এতিয়ালৈকে অনুমতি দিয়া নাই। যেতিয়া অনুমতি দিয়ে আমি আপোনালোকক জনাব পাৰিম। চাওক, এনেকুৱা কথা একো নাই। যিসকলে লিংক পঠাইছে পাইছে, আৰু যিসকলৰ কাৰোবাৰ ভেৰিফিকেশ্যন চলি আছে, যিসকলে যোগাযোগ কৰিছে প্ৰায় সকলে পাই যাব। কিন্তু এতিয়া প্ৰায় শব্দটোতো 10-12জন বাদ পৰিব, সেই 10-12জনৰ হয়তো একাউণ্ট নম্বৰটো নিজৰ নহয়, ভুল কৰি দিছে। পোৱাখিনিয়েতো ইমান কৈ নাথাকিব যে আমি পালোঁ বুলি, নোপোৱাখিনিয়ে কৈ থাকিব আমি নাই পোৱা বুলি। গতিকে যেতিয়াই নাই পোৱা বুলি ক'ব,
ক'ৰবাত ছ'চিয়েল মিডিয়াত দেখা পাম, বাতৰি কাকতত দেখা পাম, টিভিত দেখা পাম, আকৌ তেওঁলোকৰ ফোন নম্বৰ দেখা পাম, ফোন কৰি খবৰ লৈ আকৌ পঠাই দিয়াৰ ব্যৱস্থা কৰিম। এতিয়াতো নাই, এতিয়াৰ পৰা আমিতো ভাৰত চৰকাৰৰ মতে চলিম। অৰেঞ্জ জোন আহি যাব। ভাৰত চৰকাৰে যিহেতু যোৱা পৰহিলৈকে আছিল যে ষ্টেট গভৰ্ণমেণ্টক কৈ দিছিলে যে ডিক্লেয়াৰ কৰাৰ ক্ষমতা আপোনালোকৰ। এতিয়া ভাৰত চৰকাৰে নিজে সিদ্ধান্ত ল'ব। আগতে আছিল কেছৰ ওপৰত, এতিয়া তেওঁলোকে 4টা ইয়াৰষ্টিক কৰিছে। টেষ্ট কিমান কৰা হ'ল, ৰিজাল্ট কিমান দিয়া হ'ল, ছাৰ্ভিলিয়েঞ্চ কিমান কৰা হ'ল, প্ৰত্যেক ডাবলিং ৰেট কিমান দিনৰ ভিতৰত কেছ দুগুণ হৈছে, এনেকুৱা 4-5টা ক্ৰাইটেৰিয়াৰ ভিতৰত তেওঁলোকে এতিয়া ৰেড, অৰেঞ্জ আৰু গ্ৰীণ ডিক্লেয়াৰ কৰিব। খালি ৰাজ্য চৰকাৰৰ হাতত ইমানেই পাৱাৰ থাকিব যে অৰেঞ্জৰ পৰা আমি গ্ৰীণ কৰিব পাৰোঁ, যদি অৰেঞ্জৰ পৰা আমি ৰেড কৰিব পাৰোঁ যদি আমি ভাবোঁ। কিন্তু কমাই অনাৰ অধিকাৰটো এতিয়া আমাৰ নাথাকিব। তেওঁলোকে 5টা ক্ৰাইটেৰিয়াৰ ওপৰত তেওঁলোকে দি যাব। কিমান দিনত কেছ ডাবল হৈছে, ছাৰ্ভিলিয়েঞ্চ কিমান হৈছে, টেষ্টিং কিমান হৈছে, কিমান পজিটিভ নিগেটিভ হৈছে, 5টা ডাটাৰ ওপৰত এতিয়া তেওঁলোকেহে সিদ্ধান্তবোৰ লৈ গৈ থাকিব। আৰু এইবিলাক কি হয়, যোৱাকালিৰ নিৰ্দেশটো আজি অলপ বদলি থাকে, আজি নিৰ্দেশটো অহাকালি অলপ বদলি থাকে, একেটা নিৰ্দেশকে ধৰি ৰাখিব পৰা নাযায়। প্ৰতিটো দিনেই পৰিৱেশৰ লগত সামঞ্জস্য ৰাখি সিদ্ধান্তবিলাক সলনি হৈ থাকে। আমাৰ জিলা উপায়ুক্তই এটা চিন্তা কৰি আছে যে তেখেতৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰাৰ প্ৰয়োজনীয়তা আছে নেকি। কাৰণ তেখেতে জামাতীসকলৰ লগত সম্পৰ্ক ৰাখি আছিলে, মনে মনে ট্ৰিটমেণ্টটো কৰি থকা বুলি খবৰ ওলাইছে, এনেকুৱা বিভিন্ন ধৰণৰ খবৰ ওলাইছে। আৰু সেই হস্পিটেলখনৰ পৰাই যেন ৰোগটো বিয়পি পৰিলে, তেনেকুৱা কিছু প্ৰাৰম্ভিক তথ্য পোহৰলৈ আহিছে। আজি আমাৰ স্বাস্থ্য আয়ুক্ত তাত গৈছে, ডাইৰেক্টৰ হেল্থ ছাৰ্ভিচো গৈছে, DCও এটা তেওঁৰ হাততো বহুত তথ্য আছে যে সেইগৰাকী চিকিৎসকৰ কাৰণেই গোটেই জিলাখনত এনেকুৱা এটা ঘটনা হ'ল বুলি। কিন্তু তথ্য নোহোৱাকৈ আজিয়ে DCৰ ফালৰ পৰা আহিছিল যে এজাহাৰ দিম নেকি। কিন্তু যিহেতু অসমৰ চিকিৎসকসকলে আমাক বহুত সহায় কৰি আছে বা চিকিৎসক নাৰ্ছসকলে বহুত ত্যাগ কৰিছে, গতিকে মই জিলা উপায়ুক্তক ক'লোঁ যে ভাবি চিন্তি সত্যতা চাই চিতি লোৱাৰ পিছতহে আমি এনেকুৱা ব্যৱস্থা ল'ব লাগে। কিন্তু তেখেতৰ গোটেই আচাৰ ব্যৱহাৰখিনি আমাৰ নজৰত আছে। পুলিচেতো কেছ ৰেজিষ্টাৰ কৰিছে, চাই আছে। পৰীক্ষা আছে, কিন্তু চেনিটাইজ শব্দটোৰ মিনিংটো কি ময়ো বুজি নাপাওঁ। মানে এই যে কয় যে চেনিটাইজ কৰক, এইটোৰ মিনিংটো কি ময়ো নাজানো আজিলৈকে। মোকো বহুত মানুহে কৈ থাকে যে চেনিটাইজ কৰিব লাগে, সেইটো বস্তুটো কি ময়ো নাজানো। কি চেনিটাইজ যে মানে কি বুজায়, এই যে কিবা অলপ পানী মাৰি দিয়ে, সেইটোতো চেনিটাইজ হ'ব নোৱাৰে। ভাইৰাছটো ইমান সৰু, গতিকে এইটো টেষ্ট আমি তেওঁলোকক কৰা আৰম্ভ কৰিছোঁ। চেনিটাইজ শব্দটো নাজানি ব্যৱহাৰ কৰা এটা শব্দ। কাৰণ গাঁও এখন কেনেকৈ চেনিটাইজ হ'ব, বাছ এখন চেনিটাইজ হ'ব পাৰিব, ফ্লাইট এখন চেনিটাইজ হ'ব পাৰিব, কিন্তু চেনিটাইজ হোৱাৰ পিছতো চিটৰ তলত ভাইৰাছটো থাকি যাব পাৰে। গতিকে আমিতো আজিলৈকে মেডিকেল কলেজ ক'তো চেনিটাইজ কৰা নাই। এতিয়া যে আমি পজিটিভ পেচেণ্ট ট্ৰিট কৰিছোঁ, তেওঁলোক ওলাই যাব, আমিতো মেডিকেল কলেজখনতো কোনো চেনিটাইজ নকৰোঁ। গতিকে এই চেনিটাইজ শব্দটো অকণমান ব্যৱসায়িক শব্দ, মানে আমাৰ বহুতে নিজৰ কেমিকেল পাউডাৰ বিক্ৰী হওক এনেকুৱা এটা চিন্তা কৰি এই শব্দটো বজাৰত এৰি দিয়া শব্দ। কাৰণ আমাৰো ঘৰবিলাকো, আমাৰো মিনিষ্টাৰ কলনী কেতিয়াওতো চেনিটাইজৰ চিন্তাটো মগজুত অহাই নাই যে চেনিটাইজ কৰিব লাগে। হয়তো মই পাৰিলোহেঁতেন মোৰ ঘৰটো চেনিটাইজ কৰিব, কিন্তু চেনিটাইজৰ ব্যৱস্থাই নাই।
এখন গেট বনাই দিছে, গেটৰ মাজেদি সোমাই যায়। মোৰ ঘৰৰ সন্মুখতো এটাই থৈ গৈছে। মই সোমাই চালোঁ, চিটিকণিক এইটো উপালমান পৰে, কিন্তু যদি ঘড়ীটোৰ তলত সোমাই আছে ভাইৰাছটো, এইটো কেনেকৈ যাব চেনিটাইজত? সেইকাৰণে এই বস্তুবিলাক অলপ ব্যৱসায়িক, কিন্তু টেষ্টিংটো অৰিজিনেল। এই সময়ত ৰাজনীতি কৰিলে মানুহে ভালো নাপাব, কথা পাতিলেও মানুহে বেয়া পায়। আজি যিবিলাক পেপাৰত বা টিভিত পলিটিকেল টক শ্ব'বিলাক দি আছে, আপোনালোকে সপ্তাহটো TRP উলিয়াই চাবচোন। আজিৰ দিনত মানুহৰ অৰ্থনীতি আৰু কৰোণা, এই দুটা চিন্তাই মানুহৰ মূৰত আছে। তাৰ বাদে মইতো নাভাবোঁ কোনোবাই পলিটিক্সৰ কথা ক'লেও ভাল পায় বুলি। দুটা ছাবজেক্টেই চলি আছে, অৰ্থনীতি, ভোগ পিয়াহ বেদনা, জীৱন যুদ্ধ, এইটো চলি আছে। দ্বিতীয়তে কৰোণা বা স্বাস্থ্য, দুটাক বাদে পলিটিক্সৰ টপিক চলি আছে বুলিতো মই নাভাবোঁ। মই এতিয়া পলিটিক্সৰ টপিক এটা টুইট কৰিলে মোৰ ৰিটুইট 100 হ'ব, আৰু যদি কৰোণা বা ইকনমিৰ কিবা এটা টুইট কৰোঁ 1800 হ'ব। ডিফাৰেঞ্চটো বুজি চাব। টেষ্টবিলাক বদলি আছে মানুহৰ, কাৰণ এইটো সময়ত পলিটিক্সটো প্ৰায়ৰিটি নহয়। চাওক, অসমত এতিয়া যে আমি মানুহবিলাক আনিম, সেইটো এটা স্বাস্থ্য বিভাগৰ কাৰণে প্ৰত্যাহ্বান হ'ব, পুলিচৰ কাৰণে প্ৰত্যাহ্বান হ'ব, যে আমি ডেইলি এনে আনিব লাগিব যিমানক আমি কোৱাৰেণ্টাইন কৰিব পাৰোঁ। বহুতক ঘৰত কোৱাৰেণ্টাইন কৰিলেও নামানে। যেনেকৈ আমি যোৱাকালি বঙাইগাঁও চিভিল হস্পিটেলত মই যাওঁতে দেখা পালোঁ যে এই যিটো আফিয়া খাতুন ছোৱালীগৰাকী পজিটিভ হৈছে, তেওঁৱে টেষ্ট দিছে, ষ্টেটমেণ্ট দিছে যে দিনটো আমি কোৱাৰেণ্টাইন হৈ থাকোঁ, কিন্তু গধূলি হ'লে নামাজ আমি একেলগে পঢ়োঁ। মানে পুৰুষসকলে একেলগে পঢ়ে। তো এইটোতো কোনো কোৱাৰেণ্টাইন নহ'ল। সেইকাৰণে এই কোৱাৰেণ্টাইনৰ নিয়ম নীতি পালন কৰি মানুহক কৰোণাৰ পৰা দূৰত ৰখাটো এটা বহুত ডাঙৰ প্ৰত্যাহ্বান হ'ব। কাৰণ বহুত মানুহ আহিব নহয়, অহা এমাহৰ ভিতৰত 2-2.5 লাখ মানুহ আহিব। গতিকে ৰাইজে বহুত বেছি সহযোগিতা কৰিব লাগিব। আমি ভাৰত চৰকাৰৰ মতে যাম। মানে খুলি দিয়ে বুলিতো মই নাজানো। মই ভাবোঁ যে ভাৰত চৰকাৰে সিদ্ধান্তবোৰ ভাবি চিন্তি ল'ব। আমি জেনেৰেলি এইটো কৰি থৈছোঁ যে আমি ভাৰত চৰকাৰৰ নীতি নিয়মৰ লগত যাম। কিন্তু ভাৰত চৰকাৰে যদি কয় যে আমি একো নীতি নিৰ্দেশ নিদিওঁ, অসমে নিজৰ নীতি নিজে ঠিক কৰক, তেতিয়া আমি বহিম। কিন্তু যিহেতু আজি 40 দিন আমি ভাৰত চৰকাৰৰ মতেই চলি আছোঁ, তেওঁলোকৰ মতে চলি থাকিলেই আমি নিৰাপদ। কাৰণ আমাৰতো এনেকুৱা এক্সপাৰ্ট নাই। তেওঁলোকে বিভিন্নজনৰ লগত কথা বতৰা পাতি এডভাইজাৰী দিয়ে। গতিকে তেখেতসকলৰ লগত কথা বতৰা পাতি চলি থাকিলে আমাৰ কাৰণে সুবিধা হয়। অহাকালি আমাৰ হেল্থতো কিছু পোষ্টৰ ৰিজাল্ট দিব, নতুন কিছুমান এডভাৰটাইজো ওলাব। গতিকে আমি কাম কাজবিলাকো চলাই ৰাখিছোঁ দুইটা বস্তু। কালি 452টা পোষ্টৰ ৰিজাল্ট ওলাব, আৰু তেনেকৈ এইকেইদিনতে 1000মান নতুন পোষ্টৰ এডভাৰটাইজো ওলাব। এইবিলাক আমাৰ যিবিলাক ক্লিয়াৰ কৰা আছে, যোৱাকালিও আমি ফাইনেন্সৰ পৰা অৰ্ডাৰ দিছোঁ যে যাৰ য'ত এডভাৰটাইজমেণ্ট চলি আছিল এইবোৰ যাতে চলি থাকে। সাংবাদিকৰ মতে নোলাই, মোৰ মতে ওলাব। এতিয়া আপোনালোকে কাক বিশ্বাস কৰে এইটোতো আপোনালোকৰ কথা নহয়। সেইটোতো মোকতো বিশ্বাস নকৰিব নহয়। মই ভাল বুলি ক'লেতো ভাল বুলি নাভাবিব। গতিকে এইটো যোনে যেনেকৈ ভাবে আৰু হ'ব। ইংলিছটো বাদ দে আৰু বাবা, মোৰ মুদ্ৰাত নাথাকেই। প্ৰথমতে কৈ দিবি যিদিনাখন ইংৰাজী লাগে।